ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইটামান মুহূৰ্তৰ পূৰ্বে তেওঁৰ ফেচবুক একাউণ্টত এটা পোষ্ট দিছে যে তেওঁ ইমানুৱেল মেক্ৰ'ৰ এটা ফোন কল লাভ কৰিছিল মানে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ সেই ফোন কলটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰিছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। হৰমুজ প্ৰণালী ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে কালি ঘোষণা কৰিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাই যি অৱৰোধ কৰিবলৈ চেষ্টা কৰিছিল হৰমুজ প্ৰণালী সেয়া তেওঁ উঠাই লৈছে আৰু হৰমুজ প্ৰণালী আমেৰিকাৰ তৰফৰ পৰা মুক্ত বুলি তেওঁ ঘোষণা কৰিছিল। কাৰণ তেওঁলোকে ইৰাণৰ সৈতে শান্তি আলোচনা কৰাৰ পক্ষপাতি, আলোচনাৰ মাজেৰে সকলো হ'ব লাগে বুলি ডোনাল্ড ট্ৰাম্পে কালি সদৰি কৰিছিল আৰু দুই এদিনতেই পুনৰ আলোচনা অনুষ্ঠিত হ'ব। প্ৰথম লানি আলোচনা ইতিমধ্যে ইৰাণৰ সৈতে ব্যৰ্থ হৈছিল, তাৰ পাছত এতিয়া দ্বিতীয় লানি আলোচনা হ'ব। সেই আশাতেই সকলো বন্দী আলোচনা হওক, ফলপ্ৰসূ হওক, যাতে এই হৰমুজ প্ৰণালীৰ যি অৱৰোধ অথবা তৈলৰ যিটো নাটনিৰ কথা ওলাই আছে সেইবোৰ দূৰ হওক। এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে যিটো টেলিফোনিক বাৰ্তালাপত মিলিত হ'ল সেয়া সৌহাৰ্দ্যপূৰ্ণ বুলি সদৰি কৰিছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে, প্ৰায় এঘণ্টা পূৰ্বে তেওঁ সামাজিক মাধ্যমত এই পোষ্টটো দিছিল আৰু তাত তেওঁ সদৰি কৰিছে যে তেওঁলোকে হৰমুজ প্ৰণালীত নৌ চলাচলৰ স্বাধীনতা আৰু সুৰক্ষা অতি সোনকালে পুনৰুদ্ধাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছে বা একমত হৈছে। স্বাভাৱিকতে ভাৰতে নৌসেনা বাহিনীৰ দ্বাৰা ইতিমধ্যে হৰমুজ প্ৰণালীৰ পৰা বহু জাহাজ যিবোৰ ভাৰতলৈ আহি আছিল, যিবোৰ আবদ্ধও হৈ পৰিছিল, তাত প্ৰায় 17খন ভাৰতীয় জাহাজ আবদ্ধ হৈ পৰিছিল। অৱশ্যে ভাৰতৰ বহু জাহাজক আহিবলৈ দিয়া হৈছিল ইৰাণৰ তৰফৰ পৰা। ইৰাণে সেই যাত্ৰাপথ ৰুদ্ধ কৰা নাছিল ভাৰতীয় জাহাজৰ বাবে, কাৰণ ভাৰতৰ সৈতে এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আৰু ভাল সম্পৰ্ক আছে ইৰাণৰ। কিন্তু তাৰ মাজতো প্ৰায় 17খন জাহাজ আবদ্ধ হৈ পৰিছিল সেই হৰমুজ প্ৰণালীত। কিন্তু সেই 17খন জাহাজ উদ্ধাৰৰ বাবে ভাৰতীয় নৌসেনা বাহিনীৰ এটা দল তালৈ গৈছিলে আৰু তেওঁলোকে এস্কৰ্ট কৰি সেই জাহাজবোৰক উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। আৰু ইয়াৰ মাজতো জটিলতা কিছু আছে। আমেৰিকাই যদিও কৈছে যে তেওঁলোকে প্ৰথম লানি আলোচনা ব্যৰ্থ হোৱাৰ পাছতে হৰমুজ প্ৰণালী অৱৰোধ কৰাৰ সিদ্ধান্ত লৈছিল, সেয়া যদিও উঠাই লৈছে, কিন্তু এতিয়ালৈকে একেবাৰে অনুকূল পৰিৱেশ হৰমুজ প্ৰণালীত অহা নাই। হৰমুজ প্ৰণালীৰ অনুকূল যাত্ৰাপথৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা হৈছে যে প্ৰতিখন দেশে সৈমান হ'ব লাগিব আৰু প্ৰতিখন দেশে সহযোগিতা কৰিব লাগিব। বিশ্বৰ যিমান তেল প্ৰয়োজন সেই তেলৰ অধিক সংখ্যকেই এই হৰমুজ প্ৰণালীৰ মাজেদি আহে। তেনেহ'লে চাওক, এয়া গোটেই বিশ্বৰে সংকট হ'ব। ইতিমধ্যে চীনে কালি এটা কথা সদৰি কৰিছিল যে তেওঁলোকে ইৰাণলৈ কোনো অস্ত্ৰ শস্ত্ৰ প্ৰেৰণ নকৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে তেওঁলোকে সহমত পোষণ কৰিছে আৰু শ্বি জিনপিং, চীনৰ যিগৰাকী নেতা, তেওঁক সাক্ষাৎ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু শ্বি জিনপিঙেও সদৰি কৰিছে যে আমি আমেৰিকাৰ সৈতে একমতত উপনীত হৈছোঁ আৰু আমি ইৰাণক অস্ত্ৰ শস্ত্ৰৰ ফালৰ পৰা সমৰ্থন নকৰোঁ আৰু আমি আমেৰিকাৰ সৈতে একেলগে থাকি হৰমুজ প্ৰণালীত আমাৰ ইন্ধনবোৰ যাতে আবদ্ধ হৈ নপৰে তাৰ ওপৰত গুৰুত্ব দিম। জাপানেও কিছুদিন পূৰ্বে কথাটো সদৰি কৰিছিল যে হৰমুজ প্ৰণালীত অৱৰোধ হৈ থাকিলে গোটেই বিশ্বৰে সংকট হ'ব, সেয়েহে জাপানেও এই ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰিছিল। ৰাছিয়া অৱশ্যে অলপ অন্য স্থিতি প্ৰকাশ কৰি থাকে। ৰাছিয়াৰ নিজৰো তৈল ভাণ্ডাৰ আছে, নিজৰো খনিজ সম্পদ আছে। যি কি নহওক, ৰাছিয়াই ইউৰেনিয়াম বা আন কেতবোৰ প্ৰসংগত ইৰাণৰ সৈতে একেলগে থিয় দিম বুলি কৈছে। ইৰাণৰ ইউৰেনিয়াম বা বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ অথবা যিবোৰ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰাৰ বাবে বিশেষ বিশেষ ৰসায়ন লাগে সেইবোৰৰ যোগান বা সেইবোৰৰ মজুতকৰণ নিজৰ দেশত কৰিবলৈ মান্তি হোৱাৰ কথাও ৰাছিয়াই সদৰি কৰিছিল। এই সকলো কথাৰ মাজতেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ গুৰুত্বপূৰ্ণ। কি কি কথা আলোচনা হৈছে পুনৰ কৈছোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ পৰা এটা ফোন কল লাভ কৰিলে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিলে দুয়োগৰাকী নেতাই। বৰ্তমানৰ যিটো পৰিস্থিতি হৈ আছে সেই সন্দৰ্ভত অতি বিতংভাৱে তেওঁলোকে আলোচনা কৰে আৰু তেওঁলোকে হৰমুজ প্ৰণালীত নৌ চলাচলৰ স্বাধীনতা আৰু সুৰক্ষা অতি সোনকালে পুনৰুদ্ধাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত হৈছে। অঞ্চলটোৰ শান্তি আৰু স্থিৰতা বজাই ৰাখিবলৈ ভাৰত আৰু ফ্ৰান্স দুয়োখন দেশে ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে। আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ সেই সামাজিক মাধ্যমৰ পোষ্টটোৰ তলত আমি বহুত মন্তব্যও শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ। সেই মন্তব্যবোৰত বিভিন্ন প্ৰশংসামূলক বক্তব্যও শুনিবলৈ পোৱা গৈছে বা দেখিবলৈ পোৱা গৈছে আৰু অৱশ্যে আন একাংশৰো ভিন্ন মত আছে। অৱশ্যে ইয়াত ভিন্নমতজনৰ ভিন্নমত থাকিবই, সেইটোত কোনেও দ্বিমত প্ৰকাশ কৰিব নোৱাৰে। এতিয়া আমি জানো যে মাজতে ভাৰতবৰ্ষত আৰু বিশ্বত কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছিল। বহুতে আশংকা প্ৰকাশ কৰিছিল, এটা উৰা বাতৰি বিয়পি পৰিছিল যে ক'ৰবাত তেলৰ নাটনি হ'ব হৰমুজ প্ৰণালীত এই যুদ্ধৰ ফলত বা ইৰাণত আক্ৰমণৰ ফলত, হৰমুজ প্ৰণালী বন্ধ হৈ পৰাৰ ফলত, যাৰ ফলত গোটেই তেল ডিপুবোৰত দীঘলীয়া শাৰী পাতিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল। মাত্ৰ এটা উৰা বাতৰিত সেয়া দুদিনৰ বাবে অৱস্থা হৈছিল গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত। গেছৰ নাটনি হৈছিল, গেছ বুক কৰিব পৰা নাছিল, মানুহ আতংকিত হৈ পৰিছিল, বহুতৰে পেনিক এটেক আহি গৈছিল। সেই অৱস্থাবোৰ সেইবোৰ হৈছে পাৰ্শ্বক্ৰিয়া
আচলতে যদি এনেকুৱা ধৰণৰ পৰিস্থিতিবোৰ বেছি দিন থাকে তেনেহ'লে পাৰ্শ্বক্ৰিয়াবোৰ তেনেধৰণে আৰম্ভ হয় আৰু ই আমাৰ জনসাধাৰণৰ জীৱন ধাৰণৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায় সাধাৰণ যিবোৰ মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত অথবা দৰিদ্ৰ লোক তেওঁলোকৰ জীৱনৰ ওপৰত ব্যাপক ৰূপত প্ৰভাৱ পেলায় সেয়েহে যুদ্ধই কেতিয়াও কোনো সমস্যাৰ সমাধান নানে যুদ্ধই কেৱল পৰিস্থিতিৰ প্ৰতিকূলতাৰহে সৃষ্টি কৰে মানে মানুহে বিভিন্ন ধৰণৰ আতংকত দিন কটাবলগীয়া হয় মানুহৰ মাজত বিভিন্ন ধৰণৰ মানসিক কিছু বাধাগ্ৰস্ততাৰ সৃষ্টি হয় মানুহৰ মাজত হীনমন্যতাৰ সৃষ্টি হয় মানুহৰ মাজত মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি হয় এই যুদ্ধই সেইবোৰ হৈছে পাৰ্শ্বক্ৰিয়া কাৰণ যুদ্ধই ইতিমধ্যে ক'লোঁ তেলৰ নাটনি কৰাৰ আশংকা থাকে গেছৰ নাটনি কৰাৰ আশংকা থাকে যিবোৰ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ সেয়েহে যুদ্ধ অন্ত পৰক সেইটোৱে কামনা কৰিছোঁ ডোনাল্ড ট্ৰাম্পৰ স্থিতি সদায় আলোচনাৰ পক্ষতে থাকক কালি যিটো স্থিতি প্ৰকাশ কৰিছিল সেই স্থিতিয়ে তেওঁৰ অটুট থাকক কাৰণ ডোনাল্ড ট্ৰাম্পৰ কথাৰ আমি সদায় অলপ ইফাল সিফাল শুনিবলৈ পাওঁ বা দেখিবলৈ পাওঁ মানুহজনৰ কথাৰ স্থিৰতাক লৈ বহুত প্ৰশ্ন আহে তেওঁৰ কথাৰ স্থিতিক লৈ বহুত প্ৰশ্ন আহে কিন্তু এইবাৰ যিটো স্থিতি লৈছে যুদ্ধৰ বিৰোধী স্থিতি সেইটো অক্ষুণ্ণ থাকক সেইটো আমি কামনা কৰিছোঁ আৰু গোটেই বিশ্বত শান্তি বিৰাজ কৰক সেইটো আমি কামনা কৰিছোঁ আৰু ভাৰতবৰ্ষ ইতিমধ্যেই শান্তিৰ চেষ্টাতেই সদায় ব্ৰতী হৈ থকা বুলি উল্লেখ কৰি থাকে আৰু ভাৰতবৰ্ষৰ সেই চেষ্টাটো সফল হওক ভাৰতবৰ্ষৰ দৰে বিশ্বৰ প্ৰতিখন দেশে যাতে শান্তিৰ চেষ্টাতে ব্ৰতী হৈ থাকে কাৰণ অশান্তিৰ বিয়পাবলৈ কোনোবাই যদি চেষ্টা কৰে তাৰ পাৰ্শ্বক্ৰিয়া গোটেই বিশ্বজুৰি হয় নিজৰ দেশতো হয় আন দেশতো হয় সেয়াই হৈছে মূল কথা এয়া এই মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনালোঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পতাৰ আৰু যদি বিশদ তথ্য আহে এই সন্দৰ্ভত বা অধিক যদি অন্য খবৰ আহে যুদ্ধ সন্দৰ্ভত বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিবা খবৰৰ ওপৰত তেনেহ'লে সেই তথ্যবোৰো আমি আপোনালোকক জনাম এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ